হয় মই বৰ্তমান উপস্থিত আছোঁ যে নুমলীগড় কাষৰীয়া বংকুৱাল অঞ্চলত মই এটা বংকুৱাল আৰু নেঘেটিং মাথাউৰিৰ ওপৰত যে যোৱা নিশা বাঢ়নী পানীয়ে ব্ৰহ্মপুত্ৰ যি নাৰায়ণ বৰষুণৰ ফলত এই জলপৃষ্ঠ বহাৰ ফলত এই বাঢ়নী পানী মাথাউৰিটো ছিঙা পৰিলক্ষিত হৈছিলে। দেখিবলৈ পাইছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে বংকুৱাল নেঘেটিং যে এই মাথাউৰি এটা অংশ ছিঙি নিয়াৰ ফলত কেইবাখনো গাঁও জলবন্ধ হোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে কেইবাখনো গাঁও এতিয়া যাতায়াতৰ যি মাথাউৰিত যোৱাৰ সম্ভাৱনা আছিলে এই যোৱা পথত এটা মাথাউৰি ছিঙি যোৱাৰ ফলত এনেদৰে পৰিলক্ষিত হৈছে। মোৰ সৈতে স্থানীয় লোক আছে, তেখেতৰ পৰাও জানো আহক। হয় দেখিবলৈ পোৱা গৈছে আপোনালোকৰ এইটো মাথাউৰিটো ছিঙাৰ ফলত আপোনালোকৰ অহা যোৱাৰ ক্ষেত্ৰৰ পৰা বহুখিনি বাধাৰ সন্মুখীন হৈছে, কি ক'ব? আমিতো কি ক'ম, এয়া আমি এইটো ৰাস্তাতে আমি এলেংমাৰী কোৰাবাৰী বোকাখাটলৈ এইটো ৰাস্তাতে আমি দৌৰোঁ হ'লে, লেকিন এতিয়া কি কৰিম মাথাউৰিটো এতিয়া মই বোকাত যাবলৈ ওলাইছিলোঁ, পানী গৰা খহনীয়া হৈ গ'লে আমিতো গম নাপালোঁ, এইটো অলপ আগতে আহি পাইছোঁ। হয় এনেদৰে দেখিবলৈ পাইছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে জলমগ্ন হোৱা পৰিৱেশ কেইবাখনো গাঁও বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এই মাথাউৰিটো ছিগাৰ ফলত মোৰ আন এজন স্থানীয় দাদা আছে, তেখেতৰ পৰাও জানো আহকচোন। হয় দেখিবলৈ পোৱা গৈছে আপোনালোকৰ গোটেই অঞ্চলটো জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। যিটো মাথাউৰি এতিয়া ভাঙি পুৱা ভাগত আপোনালোকৰ দেখিবলৈ পোৱা গৈছে মাথাউৰি ভাঙাৰ ফলত বানৰ কবলত পৰিছে, কি ক'ব এখেতক? কি ক'ব এতিয়া উপায় নাইকিয়া হৈ গ'ল আমাৰ, যিহেতু কোনোফালে উপায় নাই, চবফালে মানে ৰাস্তা পদূলি ধ্বংস হৈ গৈছে। এতিয়া মথাউৰিটো ছিগাৰ লগে লগে এতিয়া কি কৰিবি, উপায় লোক আহিছেনে? আহি আছে, আহি আছে। এতিয়া আপোনালোকৰ যিহেতু থকা খোৱা বা ধৰি অসুবিধাৰ সৃষ্টি হৈ গ'ল আৰু চাং ডুবি গ'ল, গোটেই গাঁৱৰ তলত আছে, পানীৰ তলত। কেইখন গাঁও জলমগ্ন এতিয়া 15-20খনমান গাঁও হ'ব, গোটেই জলমগ্ন হৈ গ'ল। হয় এনেদৰে মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যি জলমগ্ন হোৱা পৰিৱেশ কেইবাখনো গাঁও জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। যি মাথাউৰি ছিগাৰ ফলত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বহাৰ ফলত এনেদৰে যি বংকুৱালৈকে ধৰি কমাৰগাঁও গোটেই অঞ্চলসমূহৰ এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে নেৰানেপেৰা বৰষুণৰ ফলত যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফলত কেইবাখনো গাঁও এতিয়া জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।